আপোনাক ৰেহাই দিয়া নহ'ব চূড়ান্ত তোমাক ভিডিঅ' ফিল্ম এতিয়ালৈকে ৰেহাই দিয়া নহ'ব চূড়ান্ত কোন সংগঠন হৈছে ইয়াত বিভিন্ন দল সংগঠনৰ যুৱক সংঘ মহিলা সমিতিৰ উদ্যোগত আজি এই আন্দোলন তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ এটাই দাবী যে বুঢ়ীদিহিং মৌজাত উন্নয়ন আৰু প্ৰগতিৰ বাবে বুঢ়ীদিহিং মৌজাৰ যি উন্নয়ন প্ৰক্ৰিয়া সেয়া ত্বৰান্বিত কৰিবৰ কাৰণে এটা উন্নয়ন খণ্ডৰ কাৰ্যালয় অতিকে প্ৰয়োজন। গতিকে এই দাবীক লৈ আজি এই বিভিন্ন দল সংগঠনে আন্দোলন কৰিবলৈ তেওঁলোকে আহিছে। মৰাণ ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে এতিয়া উন্নয়ন আৰু প্ৰগতিৰ বাবেও আন্দোলন কৰিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে বুঢ়ীদিহিঙৰ উন্নয়নৰ বাবে এটা উন্নয়ন খণ্ডৰ কাৰ্যালয় তাত স্থাপন হোৱাটো বিচাৰিছে। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কি ক'ব বিচাৰিব? হয়, আচলতে আমি প্ৰথমতে ক'ব লাগিব যে বুঢ়ীদিহিংবাসী হিচাপে আমি আচলতে যথেষ্ট ক্ষোভিত হৈছোঁ যে অতি শেহতীয়াকৈ গম পাইছোঁ যে ডিগবৈ সমষ্টিলৈ এটা জিলাৰ উপজিলাৰ কাৰ্যালয় আৰু এটা খণ্ড উন্নয়ন কাৰ্যালয় আহিছে। তো আমি আমাৰ বিধায়ক চুৰেণ ফুকন ডাঙৰীয়াক বাৰম্বাৰ জনাইছোঁ যে বুঢ়ীদিহিঙত আমাক খণ্ড উন্নয়ন কাৰ্যালয়টো লাগে। আৰু ইয়াৰ আগতেও 2016 চনত যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ ঋতু কোঠালগুৰিলৈ আহিছিলে, তেতিয়া তেখেতে এটা স্পষ্টকৈ ঘোষণা কৰিছিলে যে বুঢ়ীদিহিঙত এটা খণ্ড উন্নয়ন কাৰ্যালয় প্ৰদান কৰা হ'ব। তাৰপিছতো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত বালিজানলৈ আহিছিল আৰু সেই বালিজানলৈ আহোঁতেও যে বুঢ়ীদিহিং মৌজাত এটা খণ্ড উন্নয়ন কাৰ্যালয় স্থাপন কৰা হ'ব বুলি তেখেতে ঘোষণা কৰি থৈ গৈছিল। কিন্তু অতি শেহতীয়াকৈ যেতিয়া এটা খণ্ড উন্নয়ন কাৰ্যালয় ডিগবৈ সমষ্টিলৈ আহিছে বুলি আমি গম পাওঁ আৰু তাৰ বাবে যেতিয়া আমি চুৰেণ ফুকনৰ ওচৰলৈ যাওঁ বা বিভিন্নজনৰ আমি ওচৰলৈ ৰাজনীতি বিষয়াৰ ওচৰলৈ যাওঁ, তেতিয়া কিন্তু সিহঁতে আমাক সকলোখিনি কথা নুশুনিছে। আমাক কেৱল সিহঁতে যে ৰাজনৈতিক প্ৰতিশ্ৰুতি যি প্ৰতিশ্ৰুতিয়ে প্ৰদান কৰিছে এনেকুৱা ধৰণৰ অনুভৱ হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ পন্থা গ্ৰহণ কৰি আমি আগুৱাই যাব লাগিব। আমাৰ দাবী, আমাৰ এই অঞ্চলৰ বুঢ়ীদিহিং অঞ্চলৰ এই দাবীবিলাক লোকৰ পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। কিন্তু ইয়াতকৈ হয়তো আমি সংগ্ৰামৰ সৈতে নপাওঁ। গতিকে ইয়াতকৈ হয়তো জংগীভাৱে আন্দোলন কৰিবলৈ আমি সকলো ৰাইজে নিশ্চিতভাৱে সজাগ সচেতন হ'ব লাগিব। আৰু ইয়াৰ যোগেদি আজি সভাৰ যোগেদি চৰকাৰ প্ৰশাসনলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব। ইয়াৰ স্মাৰক পত্ৰৰ যোগেদি যদি তেখেতলোকে কোনো গুৰুত্ব প্ৰদান নকৰে তেনে নিশ্চিতভাৱে আমি মৰাণ ছাত্ৰ সন্থাই অনাগত দিনত যেনেধৰণৰ সহযোগিতা লাগে আমি মৰাণ ছাত্ৰ সন্থাই প্ৰতিটো মুহূৰ্ততে আমি শাখা আঞ্চলিক উপাধি প্ৰত্যেক